শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জন যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম ৰাম আমাৰ পৰম শংকৰ মাধৱ অভেদ ঈশ্বৰ দুহানো নামক কীৰ্তন কৰি কৃত ৰাম কৃত ভগৱান কৃষ্ণ এই ধৰাধামলৈ আহি যি লীলা চৰিত্ৰ প্ৰকাশ কৰিলে 125টি বছৰ পাৰ কৰাৰ অন্তত ভগৱন্ত পুৰুষ এই ধৰাধামৰ পৰা যোৱাৰ বেলিকা কি হৈছিল গোটেই বিষয়খিনি এই একাদশ স্কন্ধতে বাণীবন্ধন হৈ আছে। এতিয়া সেই যোৱাৰ আগমুহূৰ্তত প্ৰাকখনত ভগৱন্ত পুৰুষৰ এই যিবিলাক পালি আছিল তেওঁলোকৰ বংশ পৰিয়াল এওঁলোকৰ মাজত অমংগলে দেখা দিলে। এই অমংগলৰ গোটেই বিষয়বস্তুখিনি ভগৱান কৃষ্ণৰ পৰম বান্ধৱ সখীত্ব ভকতো সেই উদ্ধৱে গোটেই ৰহস্যবিলাক চাই আছে আৰু তত্ত্ববিলাক উপলব্ধি কৰি যে ভগৱন্ত পুৰুষে এয়া লীলা প্ৰকাশ কৰিছে আৰু এই ধৰাধাম এৰি যাবগৈ, এই মনলৈ ভাৱটো আহি গোটেই যিখিনি অৱস্থা হৈছিল সেই মুহূৰ্তত দ্বাৰকাত সেই পৰিৱেশটোৰ ওপৰত নিৰ্ভৰ কৰি উদ্ধৱে ভগৱন্তৰ ওচৰত গৈ কান্দি পেলাই প্ৰাৰ্থনা জনাইছে। কিনো প্ৰাৰ্থনা জনালে আজি পাঠৰ মাধ্যমেৰে আমি আলোচনা কৰোঁ। কৃষ্ণ অনিগদতি শোক কথা অনন্তৰে শুনা নৃপ ও পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ সবে ইংগিত দেখি বিমংগল এক লীলা মনে মাধৱৰ ভক্তি কাজ কুল সংহাৰিবা বৈকুণ্ঠে চলিবা এৰিয়া দ্বাৰকা বাজ হা কৃষ্ণ স্বামী ও বুলন্ত লুতক নয়নৰ পৰে
শৰীৰত সুকে অগণে উধাই মনে মহামৰ্ম চৰে তেজিয়া নিশ্বাস স্বপিলন্ত পাশ সন্তাপে আকুল ভাৱ বিৰল থানত পৰি প্ৰণামিলা শিৰে পৰশিয়া পাৱ কৃষ্ণৰ বিয়োগে অগ্নি অন্তৰ্গতে হৃদয় দগধ কৰে সুকেম কমকি কৰ অন্তঃক্ৰন্দন নয়নৰ নীৰ ঝৰে কতক্ষণে আখি মুখ মুচি পাছে উঠিলা নমায়া মাথ কৰি কৃতাঞ্জলি বুলিবে লাগিলা সুকে গদ গদ মাত বংশক সংঘৰি এৰি ভূমি তুমি যাইবাহ জানিলৈ আমি ঋষি সাপ বাপ ব্যৰ্থ নকৰিলা যিহেতু জগত স্বামী তোমাৰ চৰণ নেদেখি খনেকো থাকিবে নোৱাৰো হৰি তুমি এৰিলা তো চৰি প্ৰাণ প্ৰভু অৱশ্যকে যাইব মৰি প্ৰভুসকল দ্বাৰকাত ৰাজ্যত এখন ধৰ্মসভা তাতে যিসকল সন্ত মহন্ত ঋষিসকল আছে সুধৰ্মা নামেৰে এখন সভা বহে সেই সভাত গোটেই ঋষিসকল আহি তাতে ভগৱান কৃষ্ণৰ কথা ভক্তি কথা সাধনাৰ কথা আলোচনা কৰে এই সুধৰ্মা সভালে এদিনাখন তাৰে মহৰ্ষি পৰম বেদজ্ঞ পৰম শাস্ত্ৰজ্ঞ অষ্টবক্ৰ নামেৰে এজন ঋষি আছিল সেইজনৰ ভাস আত্মা সেইকাৰণে অষ্টবক্ৰ বুলি কয় এই ঋষিজন সেই সভালে আহি আছিল দ্বাৰকাৰ মান সেই সভালে আহি থকাৰ অৱস্থাত ভগৱান কৃষ্ণৰ যিসকলৰ পৰিয়ালৰ ল'ৰাবিলাকে এই ঋষিজনৰ যিটো ভাজত খোজকাঢ়ি আহি আছে সেই ভাজটোক নিৰীক্ষণ কৰি এওঁলোকে ইটিকিং কৰিব বিচাৰিছিল এওঁ কিমান সাধনাৰ ব্যক্তি কিমান ঈশ্বৰ তত্ত্ব লাভ কৰা ব্যক্তি পৰম কিমান বেদজ্ঞ এইটো আচলতে জুখি চাব বিচাৰিছিল সেই বুলি ভাবি শাম্ব কাম এইসকল যিসকল ব্যক্তি আছিল কৃষ্ণৰে বংশ ল'ৰা ছোৱালী ল'ৰাবিলাক নাতিবিলাক এওঁলোকে মিলি তাৰে মাজৰ এজন ল'ৰাক সুন্দৰ এগৰাকী গৰ্ভৱতী তিৰোতা বনাই দিলে এজন ল'ৰাক সাজপাৰ পৰিধান কৰালে সেই ঋষি আহি থকাৰ সেইখিনিতে সেই ঋষিজনক অষ্টবক্ৰ ঋষিক ৰখাই লৈ
এওঁলোকে সুধিলে, হে মান্যবৰ, আপুনিতো এজন পৰম বেদজ্ঞ, পৰম শাস্ত্ৰজ্ঞ মহৰ্ষি, আপুনি অকণমান আমাক কৃপা কৰক। কি কৃপা কৰক? এই আমাৰ গৰ্ভৱতী কন্যাগৰাকীৰ গৰ্ভত কি সন্তান আছে, ল'ৰা নে ছোৱালী, আমাক অকণমান কওক, এইকণ কৃপা কৰক। কিন্তু এওঁলোকে ভবা নাই এওঁৰ মহৰ্ষি এজন পৰম বেদজ্ঞ, কিমান শক্তিমন্ত পুৰুষ, এই কথাটো তেওঁলোকে উপলব্ধি কৰা নাই। কিন্তু এটা জোকাবৰ কাৰণে এই ব্যৱস্থা কৰিছে। শেষত এওঁ যোগধ্যানৰ বলত গম পালে এই জীৱসমূহে, এই ল'ৰাখিনিয়ে মোক এটা অপমানসূচক কৰিবৰ কাৰণে এই ব্যৱস্থা কৰিছে। তৎক্ষণাৎ ঋষিৰ ব্ৰহ্মবাক্যৰ মুখে লগে লগে ব্যক্ত হ'ল, এই গৰ্ভত এডাল মুখল আছে, এই মুখলডালে গোটেই দ্বাৰকাবাসী ধ্বংস কৰিব। এইবুলি লাহেকৈ কৈ তেওঁ গুচি গ'ল। ঋষিও পাৰ হ'ল। লগে লগে ল'ৰাবিলাকে সেই যি গৰ্ভৱতী তিৰোতা বনাইছিল তাক খুলি খালি চালে, সঁচাকৈ এডাল মুখল পোৱা গ'ল। মুখল মানে জাঠি, বলম যে, তেনেকুৱা। সেই ঋষিৰ বাক্য তৎক্ষণাৎ লাগিল। এওঁলোকেতো অত্যন্ত ভয় খালে। ভয় খাই গৈ মানে হুনুক হানাককৈ গোটেই দ্বাৰকাত কথাখিনি বিয়পি পৰিল। এনেকুৱা ঘটনা। তাৰ আগতে তেওঁলোকে গৈ সেয়া নদীৰ পাৰত, সাগৰৰ পাৰত সেই অস্ত্ৰপাত মুখলডাল ঘঁহি যিখিনি গুৰি হ'লেই অকণমান থাকিল, সেয়া সাগৰত পেলাই দিল। এই ঋষি সাপটোৰ কথাকে উদ্ধৱে ব্যক্ত কৰিছে যে এই কথাখিনি ভগৱান কৃষ্ণই জানে। আৰু এই কথাখিনি তাত গৈ পৰাৰ লগে লগে যেতিয়া গোটেই দ্বাৰকাবাসীত অমংগল সৃষ্টি হৈছে, বিমংগল সৃষ্টি হৈছে, এই কথাখিনি কেৱল উদ্ধৱে নিৰীক্ষণ কৰি ভগৱন্তৰ ওচৰত গৈ পেলাই এই কথাখিনিকে ব্যক্ত কৰিছে যে তুমি এজন জগতৰ ঈশ্বৰ। যিহেতু উদ্ধৱ পৰম ভকত, এই অমংগল বিমংগলখিনি দেখা পায়, তেতিয়া কৈছে, কুল সংঘাৰিবা বৈকুণ্ঠে চলিবা এৰিয়া দ্বাৰকা দাস। তুমি আচলতে মই এতিয়া বুজি পাইছোঁ, কুল সংঘাৰ কৰি তুমি বৈকুণ্ঠলৈ যোৱাৰ এটা পৰিকল্পনা কৰিছা। এইবুলি উদ্ধৱে হা কৃষ্ণস্বামী বোলন্তে লোতক নয়নৰ পৰা পৰে, শৰীৰত শোকে অগণি উধাই মনে মহামৰ্মচৰে। তেওঁৰ এনেকুৱা এটা অৱস্থা সৃষ্টি হৈছে যে গোটেই ৰহস্যটো তেওঁ উপলব্ধি কৰি ভগৱন্তৰ ওচৰত গৈ এটি বিৰল থানত এইখিনি কথা তাৰ আগমুহূৰ্ততে তেওঁ ভাবি আছে, ভাবিয়ে কৃষ্ণৰ ওচৰলৈ আহিব। আৰু কি কৈছে? হা কৃষ্ণস্বামী বোলন্তে লোতক নয়নৰ পৰা পৰে, শৰীৰত শোকে অগণি উধাই মনে মহামৰ্মচৰে। মোৰ মনত এনেকুৱা ভাৱ হৈছে, এনেকুৱা এটা সৃষ্টি হৈছে, শৰীৰ যেন দহি নাশ হৈ গৈছে। এই আৱেগটোৱে যিয়ে লাগি দিনে ৰাতিয়ে কেৱল ভগৱান কৃষ্ণৰ দাস হৈ সেৱা কৰি আছে, সেই উদ্ধৱে আজি কৃষ্ণ যাবগৈ, এইটোৱেই মনত দহি আছে। তেজীয়া নিশ্বাস স্বপিলন্ত পাশ, সন্তাপে আকুল ভাৱ, বিৰল থানত পৰি প্ৰণামিলে শিৰে পৰশীয়া পাওঁ। এনেকুৱা এখন থান য'ত অন্য ব্যক্তি নাই, কেৱল কৃষ্ণৰ আছে। অকলশৰাৰ এটা পৰিৱেশত ভগৱান কৃষ্ণৰ ওচৰত গৈ এই কথাখিনি তেওঁ চিন্তা কৰিছে। বহু সময় কান্দি কুটি প্ৰাৰ্থনা জনোৱাৰ পিছত ভগৱন্ত পুৰুষক তেওঁ নিজে কৈছে, কতক্ষণে আহি মুখমুচি পাছে উঠিলা নমায়া মাথ, কৰি কৃতাঞ্জলি বুলিবে লাগিয়া শোকে গদগদ মাত। হে প্ৰভু, ইমানখিনি স্তুতি মিনতি কৰি কান্দি কুটি শেষত তেওঁ হাতযোৰ কৰি ভগৱন্তৰ ওচৰত জনাইছে কি, মই সমস্তখিনি বুজি পাইছোঁ। তুমি বংশক সংঘৰি এৰি ভূমি তুমি যাই বাহা জানিলোঁ আমি। মই এতিয়া বুজি পাইছোঁ,
কেৱল তুমি বংশখিনি নাশ কৰি কুল সংহাৰ কৰি তুমি যি পৰিকল্পনা কৰিছা এইখিনি মোৰ মনলৈ ভাৱ সৃষ্টি হৈছে, মই বুজি পাইছোঁ। তাৰ মাজতে কৈছে ঋষি সাপ বাপ। সেই যে ঋষিয়ে যিটো সাপ দি থৈ গৈছিল, আচলতে ভগৱন্ত পুৰুষে সেই সাপটো নাশ কৰিব পাৰে, কিন্তু ব্ৰহ্ম ঋষিৰ ব্ৰহ্মবাক্য, ভকতৰ বজ্ৰবাক্য বিচ্ছেদ নকৰাৰ যি প্ৰয়াস, যে বজ্ৰবাক্যই এইখিনি লাগিবই। প্ৰভুসকল, এইবিলাক এটা আমাৰ মাজলৈ দৰ্শন দিছে। আমি ব্ৰহ্ম ঋষিকেই নহয়, আমাৰো এনেকুৱা এটা পৰ্যায়, কাৰণ সুবাসনা দুৰ্বাসনা এই বিষয়বিলাক মাধৱদেৱ পুৰুষে কৈ গৈছে। ভকতজনক যদি আমি মনোকষ্ট দিওঁ, সেই দ্বাৰকাৰ সেই বংশখিনিৰ নিচিনা আমাৰো পৰিৱেশ সৃষ্টি হয়। বৰ্তমান সেই ঋষিমুনিসকল নাই, তাৰ মাজত কোন আছে? ভকত আছে। কাৰণ ভকত ভগৱন্তৰ দ্বিতীয় অধিষ্ঠান ভকতৰ। সেইকাৰণে ভকত শ্ৰেষ্ঠ। ভকতসকলক সেই বিষয়খিনি যাতে কোনো কাৰণতে মনোকষ্ট দিব নালাগে। মনোকষ্ট দিয়া মানে সেইখন গৃহত, সেই পৰিয়ালত অশান্তিৰ যে সৃষ্টি হ'ব, এইটো এটা আমাক দৰ্শন দিছে খাটাং। তে ঋষি সাপ বাপ ব্যৰ্থ নকৰিলে, যিহেতু জগতৰ স্বামী, তোমাৰ চৰণ নেদেখি খনেকো থাকিবে নোৱাৰো হৰি। তুমি যাবাগৈ, তোমাৰ চৰণ সেৱা দিনে ৰাতিয়ে কেৱল তোমাৰ লগতে মই অহৰহ লাগি আছোঁ, অহৰহ সেৱা কৰি আছোঁ। তুমি যে গুচি যাবা, মোৰ অৱস্থা কি হ'ব? তুমি তপ পুণ্য, তুমি বিনে শূন্য। দেখো ইটো ত্ৰিজগত, কাপোৰ নকৰো চৰণত ধৰো, লৈও ক মোক লগত। মোৰ বাবে তুমিয়েই তপ, তুমিয়েই পুণ্য, তুমি বিনে শূন্য। দেখো ইটো ত্ৰিজগত, এই ত্ৰিজগতত কেৱল তুমিয়েই মোৰ বাবে তপ, সমস্ত পুণ্যগৰাকী তুমিয়েই। আৰু তোমাক প্ৰাৰ্থনা জনাইছোঁ, কাপুণ্য কৰিছোঁ, তুমি যিহেতু গুচি যোৱা, মোকো লগতে লৈও ক মোকো লগত। তোমাৰ চৰণ পংকজ পুজিবে, কতো পুণ্য পাইলো লাগ। বাপ জগন্নাথ নকৰা অনাথ, ভকতক তুমি ত্যাগ। তোমাৰ চৰণ পংকজ পুজিবে, কতো পুণ্য পাইলো লাগ। কিমান ভাগ্যৰ মূৰত, কিমান পুণ্যৰ ভাগৰ ফলত তোমাৰ চৰণ সেৱা কৰিবলৈ মই পাইছোঁ। হে বাপ জগন্নাথ, তুমি যেন মোক নকৰা অনাথ, আমি ভকতক তুমি ত্যাগ নকৰিবা। সম্যকে অমৃত তোমাৰ চৰিত্ৰ, শুনে মাত্ৰ যিটো নৰে। পায়া প্ৰেম ভাৱ নেৰৈ তোজো পাওঁ, বিষয়কো পৰি হৰে। যিহেতু তোমাৰ যি গুণ লীলা, তোমাৰ চৰিত্ৰ এই পৰম অমৃত, পৰম অমৃত। এই পৰম অমৃত কথা যি এবাৰ শুনিলে, শুনে মানে যিটো নৰে, যিজন ব্যক্তিয়ে বা যিজন মানুহে তোমাৰ চৰিত্ৰ কথা শুনিব, তোমাৰ কথা আলাপ কৰিব, সম্যকে
পায়া প্ৰেম ভাৱ নেৰৈ তজু পাব বিষয়কো পৰিহৰে। সেইজন পুৰুষে তেওঁৰ ভাৱ কি হ'ব? প্ৰেমময় হ'ব। মনৰ কলুষিতাবিলাক দূৰ হ'ব, মনৰ আৱৰ্জনাবিলাক দূৰ হ'ব। প্ৰভুসকল, মানুহৰ শাৰীৰিক বেমাৰতকৈ মানসিক বেমাৰ বেছি থাকে। এই কথাখিনি মন কৰিব। শাৰীৰিক বেমাৰটো ডক্তৰৰ ওচৰলৈ গ'লেই ভাল হয়, কবিৰাজী ওচৰলৈ গ'লেই ভাল হয়, কিন্তু মানসিক বেমাৰটো ই আটাইতকৈ ডাঙৰ বেমাৰ। মানসিক বেমাৰটো নাশ কৰা বিশেষভাৱে ভগৱন্তৰ গুণ নাম লীলা চৰিত্ৰ। তোমাৰ লীলা চৰিত্ৰ শ্ৰৱণ কৰা মাত্ৰকে, কীৰ্তন কৰাৰ মাত্ৰকে মনৰ যি কলুষিতাবিলাক আপোনা আপুনি দূৰ হয় আৰু কি হয়? প্ৰেম ভাৱ সৃষ্টি হয়। ভগৱন্ত পুৰুষে কথাখিনি মাধৱদেৱ পুৰুষে ঘোষাত লিখিছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তৰ, জল ৰজতে কমল যেহেন শৰত কালে, ঔ স্বভাৱতে নিৰ্মল কৰয়। কি ক'লে? ভগৱান কৃষ্ণৰ কথা শুনা মাত্ৰকে ভগৱন্ত পুৰুষ কৰ্ণপথেদি হৃদয়ত প্ৰৱেশ কৰে আৰু শৰীৰত থকা যিবিলাক মল, বাৰিষা অহাৰ লগে লগে যেনেকৈ ফেনে ফুটুকাৰে জাবৰে আৱৰি আহে আৰু খৰালি মাহ অহাৰ লগে লগে আপোনা আপুনি স্বভাৱতে নাশ হয়, স্বভাৱতে নিৰ্মল হয়। তদ্ৰূপ ভগৱন্তৰ পুৰুষৰ কৃষ্ণৰ গুণ নাম লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰা মাত্ৰকে হৃদয়ৰ যি বিকাৰবিলাক, মনৰ যি বিকাৰবিলাক, লোভ মোহ কাম ক্ৰোধ মদ মাৎসৰ্য দম্ভ অহংকাৰ ঈৰ্ষা অসূয়া হিংসা নিন্দা তিৰস্কাৰ, এইবিলাক হৈছে মানসিক বিকাৰ, মনৰ ব্যাধি। এয়া আপোনা আপুনি নাশ হ'ব আৰু আপোনা আপুনি প্ৰেম ভাৱ জাগৃত হয়। সেইজন পুৰুষে দ্বিতীয়বাৰ তেওঁৰ চৰণ এৰি ক'তো যাব নোৱাৰে। এই কথাখিনিকে উদ্ধৱে ভকতৰ চৰিত্ৰ, ভগৱান কৃষ্ণৰ চৰিত্ৰৰ মাজত কি হয়, কৃষ্ণ কথা শুনিলে কি হয়, তোমাৰ কথা শুনিলে কি হয়, এইখিনি প্ৰকাশ কৰি ভগৱন্তৰ চৰণত পৰি কান্দি কান্দি কৈ আছে, শয়নে ভোজনে স্নান গুপ্য স্থানে, সদা সেৱা কৰোঁ আমি, তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু, কিমতে বৰ্তিব স্বামী। কি ক'লে? যে তোমাৰ গুণ নাম শ্ৰৱণ কীৰ্তন খাওঁতে শুওঁতে, শয়নে ভোজনে খাওঁতে শুওঁতে, স্নান গুপ্য স্থানে, স্নান কৰোঁতে, স্নান মানে গা ধোৱা, আৰু যি গুপুত স্থান য'তেই যেনেকৈ যি ভাৱতে নাথাকোঁ কিয়, সদা সেৱা কৰোঁ আমি, তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু, কিমতে বৰ্তিব স্বামী। তুমি যদি গুচি যোৱা মই কেনেকৈ থাকিম? কিমতে বৰ্তিব, কেনেকৈ মই থাকিম? হে স্বামী, মই পিন্ধো চাৰ বস্ত্ৰ অলংকাৰ, তোমাৰ উচিষ্ট খায়া, দঢ়াই আছো চিত্ত কিন বিপৰীত, তৰিব দুষ্টৰ মায়া। হে প্ৰভুসকল, উদ্ধৱ এনেকুৱা ভকত আছিল, ভগৱান কৃষ্ণই যি পিন্ধি এৰি দিয়াখিনি তেওঁ পিন্ধে, ভগৱন্ত পুৰুষে যি আহাৰ খায় সেই উচিষ্টখিনি উদ্ধৱে গ্ৰহণ কৰে। এনেভাৱে তেওঁৰ সেৱা কৰিছিল।
আৰু সেই অনুপাতে সেয়া কৰোঁতে কৰোঁতে কি কৈছে, দঢ়াই আছো চিত্ত কিনো বিপৰীত তৰিব দুষ্টৰ মায়া। এইখিনিকে ভাবি আছিলোঁ, এয়াকে মই কৰিছিলোঁ, এতিয়া মোৰ কি অৱস্থা হ'ব। অজ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমী, কাম ক্ৰোধ মোহ জিনে, যিটো ব্ৰহ্মপদ পাৱই প্ৰভু পুনো, তাহাৰ আছে বিঘিনি। হে গুৰুসকল, সাধনাৰ মাৰ্গ তিনিটা। কি কৈছে? কৰ্মীয় মাৰ্গ, জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গ। এই কৰ্মীয় মাৰ্গৰ সকলৰ তেওঁলোকৰ পূজা পাঠ পাৰ্বণ এই মাৰ্গত থাকে। জ্ঞান মাৰ্গে সকলে যোগ সাধনা কৰে, যোগ ধ্যান কৰে। এইসকলৰ কথাকে কৈছে যে জ্ঞানীগণে দুখে ইন্দ্ৰিয়ক দমি, কাম ক্ৰোধ মোহ জিনি। এওঁলোকে যোগৰ জৰিয়তে, সাধনাৰ জৰিয়তে ইন্দ্ৰিয়ক দমন কৰিছে। কি ইন্দ্ৰিয়? কাম ক্ৰোধ এইবিলাক জয় কৰিছে। আৰু সেইজন পুৰুষে কি কৈছে? যিটো ব্ৰহ্মপদ পাৱই প্ৰভু পুনো, তাহাৰো আছে বিঘিনি। যে জ্ঞান মাৰ্গৰ সাধনাৰ জৰিয়তে যদিও ব্ৰহ্মপদ পাইছে, সেইজন পুৰুষৰো বিঘিনি আছে বুলি প্ৰকাশ কৰিছে। সেইজন পুৰুষৰো বিঘিনি আছে। আমি মহামূঢ় গৃহবাসী সুখে, সংগলয়া ভকতৰ, তোমাৰ চৰিত্ৰ কথা শুনিলাতে, তৰিল মায়া দুষ্টৰ। সেই সকলোৰে বিঘিনি আছে। ইমান যোগ সাধনা কৰিও, ইন্দ্ৰিয়ক দমন কৰিও ব্ৰহ্মপদ পায়, তথাপি তেওঁলোকৰ বিঘিনি। কিন্তু আমি মহামূঢ় গৃহবাসী সুখে, সংগলয়া ভকতৰ, তোমাৰ চৰিত্ৰ কথা শুনিলেকে তৰিলো মায়া দুষ্টৰ। আমি এনেকুৱা মহামূঢ়, একো নাজানো। আমি যোগ কৰিবও নাজানো, কৰ্মীয় মাৰ্গ কৰিব নাজানো, জ্ঞানৰ মাৰ্গৰ কথা নাজানো। আমি কেৱল তোমাৰ চৰিত্ৰৰ কথা, যিহেতু আমি গৃহবাসী, তোমাৰ ভকতৰ সংগত থাকি, তোমাৰ কথাকে শুনি, তোমাৰ কথাকে আলোচনা কৰি, তোমাৰ কীৰ্তন কৰি তৰিলো মায়া দুষ্টৰ। যে এনেকুৱা মায়া এনেকুৱা শক্তিশালী, দুষ্টেজ যাক তৰিব নোৱাৰি, কেৱল তোমাৰ কথাৰ মাধ্যমেৰে আমি তৰিছোঁ বা তৰিব পাৰিছোঁ। তেতিয়া আকৌ কৈছে, তজু পাদ পদ্ম হৃদয়ে ধৰিয়া, গাইব গুণ নাম গীত, এতেকে মুকুতি অপ্ৰয়াসে পাইব, হেনকে আছিল চিত্ত। তজু পাদ পদ্ম হৃদয়ে ধৰিয়া, গাইব গুণ নাম গীত। তোমাৰ চৰণ দুখানি, তোমাৰ এই পদ্ম চৰণ যুগল মই হৃদয়ত লৈ কেৱল তোমাৰ গুণ নাম গীত গাইব, এতেকে মুকুতি অপ্ৰয়াসে পাইব, হেনকে আছিল চিত্ত। যে তোমাৰ গুণ নাম, তোমাৰ লীলা কথা, তোমাৰ চৰিত্ৰ কথাকে গাই এই সংসাৰ ব্যাধিৰ পৰা মুক্তি পাম, এইটোৱে মোৰ বাঞ্ছা আছে। হেনকে আছিল চিত্ত। চৰণ ছত্ৰৰ ছায়া, সেৱ যিটো সিটো এৰাইটো তাপ, হেন পাৱ এৰি খনে নিজিব, সংগে নি অমুক বাপ। হে প্ৰভুসকল,
চৰণ ছত্ৰৰ ছায়া সেৱৈ যিটো সিটো এৰাই ইটো তাপ। উদ্ধৱে ভগৱন্তৰ পুৰুষৰ ওচৰত এইখিনিকে কৈ আছে, তোমাৰ চৰণৰ কথা। তোমাৰ চৰণ ছত্ৰৰ ছায়াৰ যি সেৱা কৰে, তোমাৰ চৰণ জোখানিক যে সেৱা জনায়, এই ত্ৰিতাপৰ পৰা তেওঁ হাত সাৰিব পাৰে। ত্ৰিতাপ এনেকুৱা বস্তু, সি জাৰিলে ফুকিলে নাযায়। কেৱল ভকতৰ সংগত থাকিলে এই ত্ৰিতাপটোৰ পৰাহে এৰাব পাৰিব। ইমান ত্ৰিতাপৰ শক্তি কেৱল ভকতৰ সংগত থাকি তোমাৰ গুণনাম গালেহে এই ত্ৰিতাপৰ পৰা এৰিব পাৰিব। হেন পাৱ এৰি খনেকো নিজিব সংগে নিও মোক বা। অ সবে পৰিহৰি চৰণ দুতয় তোমাৰ কৰিলো সাৰ। তুমি এৰিলাতে ঐ বন্ধু মাধৱ, দিনতে দেখো আন্ধাৰ। হে প্ৰভুসকল, তুমি এৰিলাতে সবে পৰিহৰি চৰণ দুতয় তোমাৰ কৰিলো সাৰ। সবে পৰিহৰি মানে সমস্ত বিষয়ৰ কৰ্ম, সমস্ত যি ৰীতি নীতি ধৰ্ম কৰ্ম চব বাদ দিলোঁ, এটাই জানো কেৱল তোমাৰ চৰণ সেৱা কৰিব লাগে। সবে পৰিহৰি সমস্তখিনি বাদ দি তোমাৰ চৰণ সেৱাৰ ব্যতিৰেকে মই অন্য একো নাজানো। এতিয়া তোমাকে যিহেতু মই সাৰ কৰিলোঁ, তুমি যদি গুচি যোৱা হে প্ৰাণবন্ধু মাধৱ, দিনতে দেখো আন্ধাৰ। দিনতে মোৰ আন্ধাৰ। এ ৰাম হে প্ৰাণনাথ, নকৰে অনাথ। অ দান্তে ধৰো খেৰ তুলি, অ তোমাৰ বিয়োগে অগণি এখনে, দেখা মাৰে মোক পুলি। হে প্ৰাণনাথ, হে প্ৰভু, আমি অনাথ, তুমি নাথ, তুমি প্ৰাণনাথ। তুমি আমাক তোমাৰ চৰণত আমি দান্তে ধৰো খেৰ তুলি প্ৰাৰ্থনা জনাইছোঁ, তুমি যেন আমাক তোমাৰ বিয়োগে অগণি এখনে, দেখা মাৰে মোক পুলি। তুমি গুচি যোৱাৰ যিটো প্ৰয়াস কৰিছা, এই বিয়োগৰ জুইকুৰাই মোক পুৰি মাৰিছে। এহি বুলি সন্ত অ উদ্ধৱ মহন্ত, অতি প্ৰেম অনুৰাগে অনেক কাতৰ কৰিয়া কান্দন্ত, পৰিয়া কৃষ্ণৰ আগে। অ নয় নৰনীৰ ধাৰাৱে বহয়, শুকতয়া ভাবে, কতো কাকুতি কৰিয়া কান্দন্ত, ধৰিয়া কৃষ্ণ পাৱে। এই বুলি উদ্ধৱে ভগৱান কৃষ্ণৰ চৰণত অনেক বিনয়ীভাৱে, অনেক
কাতৰ প্ৰাৰ্থনা জনাই কান্দি কান্দি চৰণ যুগলত তেওঁ শিৰটো থৈ এনেকুৱা অৱস্থা হৈছে, নয়নৰ নীৰ ধাৰাৱে বহৈ শোকত আকুল ভাৱে, মানে তন্ময় অৱস্থা। আমাৰ যেনেকৈ অতি ভাল পোৱা, অতি শ্ৰদ্ধাৰ, মোৰ মা হওক দেউতা হওক কোনোবা হওক, বেছিকৈ ভাল পোৱা ব্যক্তিজন যেতিয়া চকুৰ আগৰ পৰা অন্তৰ্ধান হ'ব, কেনেকুৱা অৱস্থা হ'ব? সেই অৱস্থাটো উদ্ধৱৰ হৈছে। তেওঁৰ গৰাকী যাক অহৰহ দিনে ৰাতিয়ে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে সেইজন পুৰুষৰ চৰণ সেৱা কৰি আছে, সেইজন এতিয়া যাবগৈ, এই বুলি তেওঁ কান্দি 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 কৃষ্ণৰ চৰণত শিৰটো থৈ এনেকুৱা অৱস্থা হৈছে, শোকত আকুল ভাৱে কতুহু কাকুতি কৰিয়া কান্দন্ত ধৰিয়া কৃষ্ণৰ পাৱে। চৰণ যুগলত শিৰটো থৈ কান্দি কান্দি আৰু ইহে ন অৰুণ চৰণ দুখানি, তেজি জীবু কোন সতে মাধৱ বান্ধৱ নবধা সমুলি, নিয়োক মুক লগতে। এইবুলি চৰণ যুগলত পৰি পৰি আকৌ পুনৰ কান্দি কান্দি কৈছে, ইহেন চৰুণ চৰণ অৰুণ চৰণ দুখানি, তেজি জীবুকে কোনহতে মাধৱ বান্ধৱ নবধা সমুলি, নিয়োক মুক লগতে। মোক আৰু এনেকৈ নেৰিবা, মোক যেন বধ নকৰিবা, তুমি যোৱা যেতিয়া মোকো লগতে লৈ যোৱা। এহি বুলি পাৱে কৰি পৰিয়া কান্দন্ত, অনেক কাৰুণ্য ভাৱে দোষো দিশে দুখে দেখন্ত আন্ধাৰ, চেতন নাহিকে গাৱে। তেওঁ ভগৱান কৃষ্ণৰ এই অৰুণ চৰণ দুখানিত গোটেই কান্দি 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 প্ৰাৰ্থনা জনাই মনৰ যি আৱেগ, মনৰ যিখিনি ভাৱ, সম্পূৰ্ণভাৱে কান্দি কান্দি হিয়া উজাৰি উদঙাই কান্দি কান্দি এনেকুৱা অৱস্থাত হৈছে, কেৱল তেওঁ আৰু অন্ধকাৰ দেখা পোৱা গৈছে। এই ভকতৰ দুখ দেখি ভগৱন্ত, ভৈলন্ত নেত্ৰ সজ্জল অসন্তোষে কিছু চপৰাইলা মাথ, সংকোচ মুখ কমল। হে পৰম পিতা, হে সাধুসকল, ভকতৰ যি আৱেগ, ভকতৰ যি দুখ, এই দুখত দুখী হৈ ভগৱন্ত পুৰুষৰ ভৈলন্ত নেত্ৰ সজ্জল, কৃষ্ণয়ো কান্দিছে, চকু থৰ হৈ গৈছে। অসন্তোষে কিছু চপৰাইলা মাথ, সংকোচ মুখ। তেওঁ ভকতৰ এই আৱেগখিনি, ভকতৰ বেদনাখিনি সহ্য কৰিব নোৱাৰি তেওঁ নিজকে নিজেও আৱেগিক হৈ গৈছে। শুনা নৰ লোক মহন্তৰ শোক, দেখা দুখকে নমত,
ধন জন যত জীৱন যৌৱন জানা সবে সত। হে প্ৰভুসকল, মহাভাগৱতৰ গুৰুসকলে পাঠ বাণীবন্ধন কৰাৰ পিছতে প্ৰতিটো অধ্যায়ৰ মহাপুৰুষৰ আমাক হ'বলৈ এটা কলম পঠাই দিয়ে, মেছেজ বুলি কয় এতিয়াৰ ভাষাত, বাৰ্তা। যে ভাগৱতৰ ৰহস্য কি, ভাগৱতৰ ধৰ্ম কি, ভাগৱত তত্ত্ব কি, কৃষ্ণ চৰিত্ৰ কি, এই বিষয়ে আমাৰ লোকসকলৰ কাৰণে গুৰুসকলে এই বাৰ্তাখিনি প্ৰেৰণ কৰে। আৰু এই অধ্যায়ৰো সেই অনুপাতে মহাপুৰুষ গুৰুজনাই আমালৈ এটি বাৰ্তা দিছে কি, মহন্তৰ দুখ চোৱাচোন, মহন্তসকলৰ বিলাই কি অৱস্থা হৈছে চোৱাচোন। সেইকাৰণে ধন জন যত জীৱন যৌৱন জানা সবে অশ্বাশ্বত। অশ্বাশ্বত মানে স্থায়ী নহয়, অস্থায়ী, অস্থায়ী, অশ্বাশ্বত, মিছা, এই আছে এই নাই, সেইটোকে অশ্বাশ্বত। যে আমাৰ যি ধন জন যত জীৱ যৌৱন সমস্তখিনি মিছা, মহাপুৰুষে কথাখিনি ব্যক্ত কৰিছে। আৰু কি কৈছে, পুত্ৰ পৰিবাৰ সকলে অসাৰ নাটেক তাতেক মায়া খনেকে থাকিয়া খনেকে অন্তৰ সম্যকে মেঘৰ ছায়া। প্ৰভুসকল, পুত্ৰ পৰিবাৰ সকলে অসাৰ নাটেক তাতেক মায়া। আমাৰ মহাপুৰুষ দুইজন সন্মুখৰ এই বিষয়টো নাই, লেঠা লাগি আছে আমাতে। কি কৈছে, আমাক কৈ আছে কাৰোবাৰ নাই মুক্ত, সেইসকল জীৱন্ত মুক্ত দুয়োজনৰ চৰণত আমি শিৰ থৈছোঁ। আৰু আমি সবেও বিষয়ে আমালৈ এইটো প্ৰেৰণ কৰিছে বিশেষভাৱে, যে পুত্ৰ পৰিবাৰ হবহি অসাৰ কৰবো কাহেৰি সাৰ, গুৰুজনেও লিখি গৈছে। এতিয়া মোৰ এটা ভাৱ হয়, এই যে নাটেক তাতেক মায়া এই বিষয়টোৰ ওপৰতে কৈছোঁ, যে আমাৰ এইবিলাক মিছা। নাটেক মানে কি, এই আপোনালোকে মন কৰিছে চকবিলাকত, টাউনবিলাকত বা বজাৰবিলাকত কিছুমান বেজালী মানুহ আহে, যাদু মন্ত্ৰ কৰি ফুৰা। তেওঁলোকে কিছুমান মানুহক তাতে ৰখাই লৈ এনেকুৱা দেখুৱাব যে কাটি টুকুৰা টুকুৰ কৰিলে, খণ্ড খণ্ড কৰি, তাৰপিছত দেখিব মানুহটো ওলাই আহিছে। সেইটোকে ভেলেকি। তাতেক নাটেক মানে ভেলেকি, অৰ্থাৎ মায়া, এই আছে এই নাই। তে আমাৰ পুত্ৰ পৰিবাৰ হবহি অসাৰ, এইবিলাক যে এই তাতেক নাটেক মায়া। এতিয়া এই বিষয়বিলাক কিয় মিছা? গুৰুজনেতো মিছা বুলিয়ে চিধা চিধি কৈছে এটা বৰগীতত, নাই কোৱা জানো? চব মিছা। আজি মোৰ তিৰোতাগৰাকী সহধৰ্মিনী, একে বিচনাৰ একে পাতিৰ সহধৰ্মিনী, সেইগৰাকী যদি মিছা হয়, মোৰ বীৰ্যৰ সন্তান, মোৰ ল'ৰা, মোৰ ছোৱালী চব যদি মিছা হয়, তে সঁচা কি? প্ৰভুসকল, এইখিনি আমি এটা উপলব্ধি কৰিব লাগে। কি মাৰ্গৰে আমি কেনেকৈ এইসকল সঁচা আৰু মিছা আমাৰ মনোভাৱলৈ আনিব লাগে, আমি বিশ্লেষণ কৰিব লাগে। কিয় বিশ্লেষণ কৰিব লাগে? মহাপুৰুষৰ প্ৰতিটো কলম ইয়াত বিফলে নাযায়, এনেই লিখা নাই। আমি বিশ্লেষণ কৰোঁ, মোৰ পুত্ৰ, মোৰ বোৱাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী সঁচা নে মিছা? মনত ৰাখক, যিদিনাই আপোনাৰ ল'ৰাৰ কাৰণে, আপোনাৰ ছোৱালীৰ কাৰণে, আপোনাৰ তিৰোতা আইগৰাকীৰ কাৰণে যদি হৰি সেৱাত বিজুতি ঘটাইছে, হৰি চিন্তনত যদি ব্যাঘাত জন্মিছে, সেইদিনাই জানিব সেয়া জীৱ চব মিছা।
সেয়ে মিছা। যদি আপোনাৰ সন্তানৰ কাৰণে আপুনি নিশ্চিন্ত মনে হৰি সেৱা কৰিব পাৰিছে, ভকতৰ সংগত থাকিব পাৰিছে, তেতিয়াহ'লে মহাপুৰুষে তাক সঁচা বুলি কৈছে। বিষয়টো কি, গুৰুজনাৰ দিনত এগৰাকী ভকত আছিল, নামটো মই পাহৰিছোঁ, আমাৰ আটাসকলে খুব কয়, সাধুসকলে জানিব। এজন ভকতৰ দুগৰাকী আই, তেওঁ গুৰুজনাৰ আই দুগৰাকীয়ে গুৰুজনৰ লগত নাম গাবৰ কাৰণে বাপজনক পঠাই দিয়ে, আপুনি যাওক নাম গাওক গৈ, আমি কিবাকে হ'লেও ঈশ্বৰে চলাব, ঈশ্বৰে খুৱাব, ঈশ্বৰে পিন্ধাব। বাপজনৰ ভকতজনক পঠাই দিয়ে গুৰুজনৰ লগত নাম গাবলৈ। যায়, 2 দিন থাকিব, 3 দিন থাকিব, আকৌ ঘৰলৈ মনত পৰে। গুৰুজনাক কয় যে কৃপালু বাপ, মোৰ ঘৰলৈ মনত পৰিছে, তোমাক কোনে পঠাইছিল? বোলে আমাৰ তেখেতসকলেই পঠাইছে। আকৌ কিয় যাবগৈ লাগে ন? ঈশ্বৰৰ কথা পাতা, ভকতৰ সংগত আছে, কিবা অসুবিধা? বোলে একো অসুবিধা পোৱা নাই। কিয়? বোলে ঘৰলৈ মনত পৰে। এনেকৈ কৰোঁতে এদিন 2 দিন, সপ্তাহ, মাহ পাৰ হ'ল। মহাপুৰুষৰ ওচৰত বাৰে বাৰে গৈ সেইটো আপত্তি কৰি থাকে। এদিনাখন গুৰুজনাই ক'লে, হেৰা, তুমি ইমানকৈ ঘৰৰ কথা কৈ থাকে, যোৱা বাৰু, তুমি ঘৰলৈ যোৱা। কৈ আছা যেতিয়া, তুমি এপাক যাবৰ মন গৈছে, যোৱা। ঘৰলৈ গ'ল। গৈ পোৱাৰ লগে লগে ইমান ধুনীয়াকৈ আলৌ কৰিছে। আলৌ কৰি তেওঁ স্বামী আহিছে, সুন্দৰকৈ ব্যঞ্জন বনাইছে। এগৰাকীয়ে কি কৰিছে, এতিয়া চিজনত কেঁচা তামোল ওলাইছে নহয়, সুন্দৰভাৱে তামোল এখন পাক কৰি, আমাৰ শইকীয়া বাপৰ নিচিনাকৈ ইমান ধুনীয়াকৈ তামোলখন খাইছে। তাত বেতুৰ ৰাখি বেতুৰ এখৰ খাইছে। কেঁচা তামোলৰ বাকলি উলিয়াই খাই নহয়। খোৱাৰ পিছত তাৰ যিটো চোবা, লাৰু এটা হৈছে, সেই চোবাটো থালিৰ কাষত দিছে। এওঁ ভাবিছে কিবা ইমান দিনৰ মূৰত আহিছোঁ, কিবা পকৰি চকৰি বনাইছে নেকি, ৰঙা হৈ আছে। ভকতজনে খাবলৈ ওলাই দেখিছে গোটেই এসোপা তামোলৰ বিষ্ঠা। সেই আই দুগৰাকীয়ে ক'লে, ইয়াক কি দিছা? তুমি এয়াকে খাই বৈ সীতাখিনি থৈ গুচি গৈছা, সীতা খাবলৈ আকৌ দৌৰি আহিছা, সেইকাৰণে ইয়াকে আহিছে, যেতিয়া ইয়াকে খোৱা। এই শব্দকেইটা শুনাৰ লগে লগে যাৰ কাৰণে ঢপলিয়াই আহিছিল, তেওঁলোকে আকৌ যেতিয়া এনেকুৱা কঠিন বাক্য, বজ্ৰবাক্য মাৰি দিলে, সেই ভাতৰ পাততে হাতখন ধুলে, তৎক্ষণাত গুৰুজনৰ ওচৰত ৰাতিয়ে গৈ পাই গ'ল। গুৰুজনৰ ওচৰত পাই ৰাতি সুধিলে, গুৰুজনৰ ওচৰত পিছদিনা ৰাতিপুৱা গুৰুজনক সেৱা জনাই ক'লে, তুমি কালি গৈছিলা, আকৌ গুচি আহোঁ, মই ৰাতিয়ে আহিলোঁ। কিয়? বোলে এনেকুৱা এনেকুৱা ঘটনা। তুমি বাচিলা। তুমি সেই দুগৰাকী আচলতে তোমাৰ মহাসতী, তোমাক পঠাইছিল, তুমি সেই দুগৰাকীৰ হেঁপাহত গুচি গৈছিলা, কিন্তু আজি তোমাক কৃপা কৰিছে। বাপসকল, আইসকলে যদি সঁচাকৈ নামলৈ পঠায়, নামলৈ যাব। আপোনালোকে নিজে বিষয় উলিয়াই ঘৰত নাথাকিব। যে এইবিলাক ৰহস্য, এইবিলাক তাতে ক নাতে ক মায়া বুলি এনেই কোৱা নাই। যদি হৰি সেৱাৰ পৰা বঞ্চিত হৈছে, যাৰ কাৰণে বঞ্চিত হৈছে, সেয়া আপোনাৰ অতি আপোনেই হওক বা প্ৰিয়ই হওক বা যিয়েই নহওক, সেইজন আপোনাৰ শত্ৰু, যিয়ে ভকতিৰ ক্ষেত্ৰত বিজুতি ঘটাইছে। বুজি পাইছে? ৰাম কেতিক্ষণে পৰে নৰতনৈটো, জীৱন জলৰ ৰেখা সততে চিন্তি কৃষ্ণৰ চৰণ, মৰণ এভো নেদেখা। কি ক'লে? কেতিক্ষণে পৰে এই নৰতনুইটো। আমি এতিয়া এই বাপজনৰ গৃহত এই সন্ধ্যা ৰাতিৰ কালত আমি সবেও মিলি হৰি কথা পাতি আছোঁ, কৃষ্ণ কথা পাতি আছোঁ। ইয়াৰ পৰা ওলাই গৈ এই পদূলিৰ মূৰতে কি বা হয় আমি কোনেও নাজানো। পাছফালে প্ৰস্ৰাৱ কৰিবলৈ গৈ তাত বা কি ঘটনা ঘটে আমি কোনেও নাজানো। এনেকুৱাও আছে
তৎক্ষণাত নাম গাই থকা অৱস্থাটো মৃত্যু হৈ গৈছে। প্ৰেছাৰে ধৰিলে, চেছ। আগৰ লোকসকলে সেইটোকে ভূত বুলি ভাবে, নহ'লে কোৱা মৰি গ'ল। এতিয়া যেনিবা বিজ্ঞানে উলিয়ালে, এইটো ভূত নহয়, প্ৰেছাৰ বোলে ষ্ট্ৰক হ'ল। এতিয়া বহি কথা পাতি আছোঁ, এতিয়া একেলগে নাম গালোঁ, এতিয়া একেলগে প্ৰসাদ খালোঁ, এতিয়াই ওলাই যাওঁতে বোলে ভকতজনৰ এনেকুৱা হ'ল। তে সেইটোকে কৈছে, কেতিক্ষণে পৰে নৰতন ইটো, কোন সময়ত আমি মৃত্যু হ'ম, কোন সময়ত এই শৰীৰটো বিনাশ হ'ব, আমি কোনেও নাজানো। তে আমাৰ কি জীৱন জলৰ ৰেখা, এই জীৱন জলৰ যিটো সীমাটো নাজানো। তে সততে চিন্তিও কৃষ্ণৰ চৰণ, মৰণ এভো নেদেখা। যদি সেইকাৰণে যে আমাৰ মৃত্যুৰ সন্নিকট, মৃত্যুৰ সন্মুখত, মৃত্যু কেতিয়া আহিম কোনেও নাজানো, তৎক্ষণাত এই মৃত্যুৰ পৰা হাত সাৰিবৰ হ'লে ভগৱান কৃষ্ণৰ চৰণত আশ্ৰয় গ্ৰহণ কৰা, কৃষ্ণ সেৱা কৰা, ভকতৰ সংগ লোৱা। দেৱে তীৰ্থে যাক তাৰিবে নোৱাৰো, পাতে কত গৈলা তল, হৰি নাম পাইলে তেখনে উদ্ধাৰে, দেখা ভকতীৰ বল। প্ৰভুসকল কি কৈছে, দেৱতাসকলে বা তীৰ্থবিলাকে আমি আমাৰ মনোভাৱেৰে তীৰ্থ ভ্ৰমণ কৰিলে পুণ্য হয়, দেৱতা সেৱা কৰিলে পুণ্য হয়। মহাপুৰুষে কি কৈছে, ভাগৱতে কি কৈছে, এইবিলাকে তাৰিব নোৱাৰে, এইবিলাক সমস্তখিনি মিছা। আজি আপোনালোকক ভাগৱতৰে দৰ্শন এটা দিছে, গংগাক যেতিয়া নমাই আনিছিল ভগীৰথ ৰজাই, তেতিয়া ভগীৰথক সুধিছিল, তুমি যে তোমাৰ পুত্ৰবিলাকক বংশজ্ঞাতিসকলক উদ্ধাৰৰ নিমিত্তে মোক আহ্বান জনাইছা, এই পাপীবিলাকৰ কাৰণে ময়ো পাপী হ'ম। এইবিলাক চব পাপাত্মা জীৱ, এই পাপাত্মাবিলাকক উদ্ধাৰ কৰিবলৈ যাওঁতে মই পাপী হ'ম, মোৰ পাপৰ পৰা পৰিত্ৰাণ পাবৰ কি উপায়? তোমাক যেতিয়া ভকতে স্নান কৰিব, তুমি ভকত আহ্বান কৰিবা, ভকতক আহ্বান কৰিবা, ভকতক জনাবা, মোৰ আহি তোমালোকে স্নান কৰা, তেতিয়া তুমি মুক্তি পাবা। এই ভাগৱতৰ দৰ্শনত কৈছে এইবিলাক কথা। সেইকাৰণে কৈছে তীৰ্থেও তাৰিব নোৱাৰে। যি তীৰ্থই ভকতৰ চৰণ সেৱা কৰিবলৈ অহৰহ বিচাৰি থাকে, অহৰহ বিচাৰি থাকে। ৰাম সেইকাৰণে কৈছে, হৰি নাম পাইলে তেখনে উদ্ধাৰে, দেখা ভকতীৰ বল। হৰি নাম সমস্তখিনি কৰ্মৰ সুসংগ কৰে। অ দুৰাচাৰ যেবে হৰি নাম লয়, সিও শুদ্ধ হৈ আতি, কৃষ্ণক স্মৰণে তেখনে অন্তজ উত্তম আতি। হে গুৰুসকল, নামৰ ইমানেই মহাশক্তি, ভগৱান কৃষ্ণৰ শক্তি, নামৰ ইমান মহামহিমা। কি কৈছে, নাম বস্তুটো হৰিনাম হুতাসন বুলি কৈছে। সি খনেকতে দহি কৰি চন্ন। হৰিনামে, আজি সাধাৰণভাৱে এটা উদাহৰণ দিওঁ, আজি পুহমহীয়া ঠাণ্ডা দিন, এই ঠাণ্ডা দিনত সবেও শীত নিবাৰণৰ কাৰণে, ঠাণ্ডা নিবাৰণৰ কাৰণে অগ্নি জুই তাপিত কৰে, ফুৱাই, জুই ফুৱাই। আচ্ছা, সেই জুইকুৰাত সৰু ল'ৰা এটা বা সৰু পোৱালি এটা গৈ যদি সোমাই যায়, জুইকুৰায়ে ক'বনে, এই মোৰ ওচৰলৈ নাহিবি, মই ইয়াক নুপুৰোঁ? সৰু পোৱালি বাচিবনে? সৰু পোৱালি বুলি জুইকুৰাৰ পৰা কেতিয়াও নাবাচে। যদি এটা পগলা মানুহ আহি যদি সেই জুইকুৰাত বহে, সেই জুইকুৰা চুই
তেতিয়া সেই পগলা মানুহটোকো জুইকুৰাই পুৰিবই। জুইৰ কাম পুৰা। সি পগলা হওক, শিশু হওক, কিবা হওক, এইবিলাক নিবিচাৰে। তদ্ৰূপ হৰি নামৰ কাম কি, হৰি নামৰ মহাশক্তি কি, হৰি নামে সমস্ত লোকক উদ্ধাৰ কৰে। পাপী তাপী হৰি নামে একো নাচায়। যিজন দুৰাচাৰ, অনাচাৰ, বেভিচাৰ, সেইজন পুৰুষেও যদি ভগৱান কৃষ্ণত আশ্ৰয় গ্ৰহণ কৰি নাম লয়, সেইজনো তৰি যাব পাৰে। সেইটোকে কৈছে, দুৰাচাৰৰ যেবে হৰি নাম লৈ সিও শুদ্ধ হৈ আতি, কৃষ্ণক স্মৰণে হৈ তেখন অন্তজো উত্তম আতি। যিসকল নিজ, যাক নিজ বুলি ঘৃণা কৰা যায়, হে বাপসকল, আজি সাধাৰণভাৱে আমাৰ মাজত এই মনোভাৱটো আজিৰ পৰা 20 বছৰ আগলৈকে চলি আছিল। আজিৰ পৰা 20 বছৰ নহয়, প্ৰায় 50 বছৰ হওঁ। ইয়াৰ মনোভাৱ হৈ আছিল, মানুহ দেখিলে ঘিং কৰে। আজি উচ্চ বৰ্ণৰ, উচ্চ জাতৰ লোকসকলৰ ঘৰত, ব্ৰাহ্মণসকলৰ ঘৰত যদি বড়ো মানুহ এজন যায়, পানী ছটিয়াই দিয়ে। যদি কৈৱত্ৰৰ মানুহ এজন যায়, পানী ছটিয়াই দিয়ে। বহিবলৈ টুল এখন দিব, পীৰা এখন দিব, উঠি যোৱাৰ পিছত পানী ছটিয়াই দিব। চাহ খোৱাৰ পিছত কি কৰে, কাপ ধুবলৈ দিব। এনেকুৱা পৰিৱেশ জাত্য ব্যৱস্থা চলি আছে। কিন্তু ঈশ্বৰৰ কি ইচ্ছা, এই লোকসকলক তাৰিবৰ কাৰণে ভগৱন্ত পুৰুষে নিজে অন্যবাৰ অৱতাৰ ধৰন্ত ঈশ্বৰ হৰি হৰিবাক পৃথিৱীৰ ভাৰ, অন্তজাতি পতিতক তাৰণ কাৰণ হেতু ইবাৰ ধৰিলে অৱতাৰ। এইসকল যিসকলক অৱহেলিত, অনাদৃত বুলি ঘৃণা কৰিছিল, এই লোকসকলক উদ্ধাৰৰ নিমিত্তে ভগৱন্ত পুৰুষে গুৰুৰূপে অৱতাৰ হৈ এই ধৰাধামত লোকসকলক তাৰিবৰ কাৰণে তেওঁ নিজে আৱিৰ্ভাৱ হৈছিল। তেওঁ মহাপুৰুষৰ পিছত আকৌ সেই অৱস্থা, মানুহক ঘৃণাৰ পাত্ৰ কৰা, সেই পৰিৱেশটো নাশ কৰিবৰ কাৰণে ভগৱন্ত পুৰুষেই আচাৰ্য ইলাৰাম বাপ ঈশ্বৰ ৰূপে সেই সুদূৰ মৰিগাঁও জালুকগুটিত আৱিৰ্ভাৱ হৈ আমাৰ নিচিনা যি অন্ত্যজ লোকসকলক উদ্ধাৰৰ নিমিত্তে পুনৰবাৰ আৱিৰ্ভাৱ হৈ এই জীৱসমূহ উদ্ধাৰৰ হেতু নাম বস্তু দান কৰে। বাপসকল, আপোনালোকে সকলোৱে জানে, আপোনালোকে নিজেই আজি সৰুৰে পৰা জন্ম হৈ এই মুহূৰ্তলৈকে শিশুকালৰ পৰা নিজকে উপলব্ধি পিছলৈ উভতি চাওকচোন, কেনেকুৱা অৱস্থা হৈছিল। এদিন আমি সবেও কাৰোবাৰ ঘৃণাৰ পাত্ৰ হোৱা নাছিলোনে? পদ্মবাপ, হয়নে নহয়? হয়নে নহয়? এনেকুৱা অৱস্থা হৈছিল। মোৰ ক্ষেত্ৰতে প্ৰযোজ্য। চাহ খাবলৈ দিয়ে, আকৌ পানী অকণো আনি দিয়ে, বোলে কাপটো ধুই থৈ যাব দেই। ধুই পাইছে? মুকুল বাপ ধুই পাইছে? এয়া অৱস্থা আছিল। কিন্তু আজি পাৰিবনে? আজি কি বস্তু? কেৱল নামৰ শক্তি। নাভাবিব, এইটো ৰহস্য। কেৱল এই আপোনালোকে যে আহি হৰি কথা শুনিলে, হৰিত আশ্ৰয় গ্ৰহণ কৰিলে, নাম বস্তু ল'লে, নামৰ বলত আজি আপোনালোক বলিয়ান হৈছে, আজি আপোনালোকক সেৱা কৰিবলৈ বাধ্য হৈছে। কওক, হয়নে নহয়? কেৱল নামৰ শক্তি। সেইটোকে পদ ফাঁকিত কৈছে যে অন্তজো, কি ক'লে? অন্তজো উত্তম আতি, কৃষ্ণক স্মৰণে হুৱয় তেখনে অন্তজো হুৱয় উত্তম আতি। বুজি পাইছে? এৰাম বিষয়ৰ দুখে বাধিবে নোৱাৰে, ভকতি পাতে কহৰে, আচুক উত্তম ভকতৰ কথা, সামান্য ভকত উত্তৰে। আপোনালোকে ভাবে বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে সুৰজিত আতা, কাৰ্তিক শইকীয়া আতা মঙলদৈৰ পৰা আহিছে, গোলাঘাটৰ পৰা আহিছে অজয় আতা, এইসকল ডাঙৰ ডাঙৰ ভকত। এইসকলৰ চৰণ সেৱা কৰিলে আমি মুকুতি পাম। এইসকলে কৌটি কৌটি নাম জমা কৰি আছে। হয় হয়, কিন্তু মনত ৰাখক,
সেইসকল থাকি যাব, আপোনালোক তৰি যাব। তাকে পথ ফাঁকি কৈছে, উত্তমজন ঘপককৈ নতৰিবও পাৰে, কিন্তু সামান্যজন তৰি যাব। সামান্যজন উত্তম ভকতৰ কথাটো বেলেগ, তেওঁ তৰিব, কাৰণ তেওঁলোকে ইমান উচ্চ স্তৰত গ'ল যেতিয়া এওঁলোক এনেও তৰিবই। কিন্তু সাধাৰণ ব্যক্তি এজনো, যিয়ে সদায় গুৰু সেৱা কৰিব নোৱাৰেও, কিন্তু ভকতজনক শ্ৰদ্ধা কৰে, ভকতক ভাল পায়, ভকতক সেৱা কৰে, তাৰ উপৰিও সময় সাপেক্ষেহে ঈশ্বৰ সেৱা কৰিব পাৰে, সেইজনক সামান্য ভকত বুলি কৈছে। সেইজনো অনায়াসে তৰি যাব। নাভাবিব বোলে আমি নামশাৰলৈ যাব নোৱাৰিলোঁ, পদ্মভাৱে ভাবি আছে, যিহেন লাখ লাখ নাম জপ হ'ল, জপ যজ্ঞ হ'ল, নামশাৰলৈ যাব নোৱাৰিলোঁ। এই যে মনৰ ভাৱটো, এই যে ভাৱটো আছে, আপোনা আপুনি ভাৱ কেৱল তেওঁ ভাৱ বিনিময় কৰে। ৰাম আৰু এইসকল ব্যক্তি কোনো বিষয়ে চুব নোৱাৰে। ৰাম ভকতিৰ দেখি আশ্চৰ্য মহিমা, ভৈলন্ত কৃষ্ণ বিস্ময়, হেন জানিতো হৰিৰ নামত এৰিও সবে সংশয়। হে প্ৰভুসকল, ভকতিৰ যি ৰহস্য, ভক্তিৰ যি তত্ত্ব, ভগৱন্ত পুৰুষেই বিস্ময় হয়। কি কৈছে? ভকতিৰ দেখি আশ্চৰ্য মহিমা, ভৈলন্ত কৃষ্ণ বিস্ময়। ভকতিৰ ইমান মহাশক্তি আছে, ভকতিৰ ইমান মহাশক্তি কেৱল ভকতি কৰা। ভকতিতহে সমস্ত বস্তু সিদ্ধ হয়। ভাগৱতত কোনো জেগাত কৈছে, ভকতিষে পিতা, ভকতিষে মাতা, ভকতিষে গতিদাতা, ভকতি বিনাই সমস্ত মিছা। আকৌ এটা কথা, ভকতি ৰাখিব পৰা পাত্ৰটো ঠিককৈ ৰাখিব লাগিব, কাৰণ ভকতি ইমান সহজ বস্তুও নহয়। ভকতি নিকটকট, ব্ৰহ্মাই নাপালে তত, হংসজানৰ পৰা বাগৰি পৰিল। বাপসকল, ভকতিৰ বস্তুটো এনেকুৱা নহয়। এটা উদাহৰণ দিছে, উখুৰা ভূমিত পানী নাথাকে। আজি যদি য'ৰ পৰাই নহওক এঢল পানী আহে, সেই পানীঢাল ক'লৈ যাব? য'ত দ জেগা আছে, হয়নে পদ্মবাপ? য'ত দ জেগা আছে তালৈহে বৈ গৈ থাকিব। অৰ্থাৎ কি বুজাইছে? ভকতি বস্তুটো এনেকুৱা, মই সৰু হ'বলৈ শিকিব লাগিব। যিমান সৰু হ'ম, সৰুতকৈ সৰু, অতিবৰ সৰুতেহে ভকতি ৰয়। যদি মই ডাঙৰ হ'বলৈ যত্ন কৰোঁ, এতিয়া আমাৰ দিশবিলাক তেনেকুৱা হৈছে, শৰণ ল'লোঁ, ভজন ল'লোঁ, নাম গাব পৰা হ'লোঁ, মালা ল'লোঁ, আমি ডাঙৰ ভকত। যিমান ডাঙৰ হ'বলৈ যাব, সিমান আপোনাৰ ভকতিত নষ্ট হৈ গৈ থাকিব। ভকতিত আগবাঢ়ক, সাধনাত আগবাঢ়ক, কিন্তু অহংকাৰী নহওক, গৰ্বিত নহওক। সেইজন সদায় দাস মনোবৃত্তিত থাকক, সেইজনৰ ভকতিৰ দাস মনোবৃত্তি। আমি ভিত্ত, আমি দাস, আমি সেৱক। আজি মহাপুৰুষ গুৰুজনাই নিজে কিংকৰ বুলি কৈছে। কিংকৰ তেওঁ স্বয়ং ঈশ্বৰ হৈও ভগৱন্ত পুৰুষে নিজে, গুৰুজনাই ভগৱান কৃষ্ণৰ ঈশ্বৰ চাকৰ বুলি কৈছে। মাধৱদেৱ পুৰুষ ইমান শক্তিমন্ত, ইমান জ্ঞানী মহাপণ্ডিত, তেওঁ মূঢ়মতি বুলি কৈছে, দুৰাচাৰ বুলি কৈছে, পাপী লোক বুলি কৈছে। কিন্তু মোক পাপী কোৱাৰ লগে লগে পিছফালে লাঠিডাল উলিয়াইহে লওঁ আৰু, কোন পাপী বুলি। হয়নে নহয় পদ্মবাপ? আমাৰ মনবিলাক এনেকুৱা। আমাৰ মনবিলাক দে, আমি কোনোবাই যদি আমাক মাৰিছে, সৰু কাক কৈছে, কোনোবাই এইখনত মাৰিছে, পাৰিলে এইখন পাতি দিয়া, এইখনতো মাৰক। কিমান সৰু হ'ব লাগিব। এদিন আমাৰ প্ৰধান সচিব জীবন বাপে কৈছিল ভকতি জোখা যন্ত্ৰ এটা কথা। কি কৈছিল জানে? আপুনি ৰাতি যেতিয়া বিচনাখনত বাগৰ দিব, দিনটো কাম বন কৰি আহি
মনৰ পৰ্দাত এনেকুৱা এজন ব্যক্তি আহি সন্মুখত থিয় হ'ব, সেইজন আপুনি আটাইতকৈ বেয়া পোৱা মানুহজনে আহি সন্মুখত থিয় দিয়ে। মন কৰিবচোন, আপুনি বেয়া পাই থকা মানুহজনে আহি বৰ আমনি কৰি থাকে, শোৱা বিচনাত সন্মুখত আহি মনৰ পৰ্দাত সি দিগদাৰ লগাই থাকে। সেই ব্যক্তিজনক শোৱাৰ পৰা উঠিয়ে যদি তেওঁৰ চৰণ যুগলত আপুনি শিৰটো থ'ব পাৰিলে, তেওঁ ভৰি হালত ধৰি আপুনি যদি সেৱা জনাব পাৰিলে, যাক আটাইতকৈ বেয়া পোৱা ব্যক্তিজন, সেইটো হৈছে ভকতি জোকা যন্ত্ৰ। কিন্তু কুটিল মনোভাৱেৰে নহ'ব, সৎ মনোবৃত্তিৰে মানুহজনক সঁচাকৈ মই বেয়া পাই থাকোঁ, হে প্ৰভু অপৰাধ বিনাশন বুলি চৰণ যুগলত যদি শিৰটো থওঁ, সৰু যি হওক। ৰাম প্ৰভুসকল, সময়ৰ ওপৰত লক্ষ্য কৰি, বতৰো ঠাণ্ডা, আপোনালোকেও দিনটো যথেষ্ট কষ্টব্ৰত কৰিছে, খেতিৰ ছিজন। আমি এটা কলিৰ পিছতে এই অধ্যায়টো অন্ত পৰিব, আৰু তাকে আমি আপোনাৰ খবৰ বাক্যষাৰ ৰাখি পাঠষাৰ বিৰাম দিম বুলি কথাষাৰ ব্যক্ত কৰিম। দেৱৰ পৰম ঈশ্বৰ মাধৱ, ধৰ্মৰ ঈশ্বৰ নাম, সুদৃঢ় বিশ্বাসে কৰি নিৰন্তৰে ডাকিব ৰাম। দেৱৰ পৰম বাপসকল, ঈশ্বৰ মাধৱ, যিমান দেৱতা আছে, দেৱ দেৱতা যিমান আছে, সমস্ত দেৱতাৰ ঈশ্বৰ কোন? মাধৱ, ভগৱান কৃষ্ণ, গোবিন্দ, হৰি, ৰাম, এইজন পুৰুষে যে দেৱতাসকলৰ ঈশ্বৰ আৰু ধৰ্মৰ ঈশ্বৰ নাম। এই জগতত যিমানবিলাক ধৰ্ম আছে, সমস্ত ধৰ্মৰ ৰাজা নাম বুলি কৈছে। আৰু গুৰুজনে কি কৈছে? অলপ আগত পদ্মবাপে নামষাৰত গাইছিল, এক শৰণ হৰি নাম ধৰ্ম কৰোঁ ৰাজা কৰোঁ প্ৰকাশ। এইটো ৰাজধৰ্ম, নাম ধৰ্ম হৈছে ৰাজধৰ্ম। তাকে কৈছে ধৰ্মৰ ঈশ্বৰ নাম। আৰু কি ক'লে? সুদৃঢ় বিশ্বাসে কৰি নিৰন্তৰে ডাকি বোলা ৰাম ৰাম। বিশ্বাসৰো বিশ্বাস কৰিব লাগিব। নামেই যে সাৰ, মোৰ যদি বিশ্বাস নহয়, এই নামে কিন্তু ক্ৰিয়া নঘটায়। আপুনি নামত শৰণ লৈছে, মন আছে ক'ৰবাত। আজি কাতি মাহ, আপোনালোকৰ এইফালে ঘৰে ঘৰে ভাগৱত পাঠ হৈ থকা শুনা পাওঁ, ভালো লাগে, ঈশ্বৰৰ কথা চলি আছে। কিন্তু পালন কৰিছে কেইজনে? ভকত হৈছে কেইজনে? শাস্ত্ৰ যদি পঢ়ে, শাস্ত্ৰৰ কথা নামানে, শাস্ত্ৰ বাক্য ৰক্ষা নকৰে, তেতিয়াহ'লে সেই শাস্ত্ৰ ভাগৰ পাঠ পঢ়াৰ বিফল। কাৰণ ভগৱন্ত পুৰুষে নিজে কৈছে, আজি সাধাৰণভাৱে আমি আহিছোঁ আপোনাৰ খবৰ ইয়ালৈ, আপোনালোকে আমাক শ্ৰদ্ধা কৰিছে, ভক্তি কৰিছে, আপোনালোকে সেৱা কৰিছে, আকৌ আমি কোৱা কথাখিনি, আমাক সেৱা কৰিছে, আমি কোৱা কথাখিনি নামানে। তদ্ৰূপ আজি গাঁৱে গাঁৱে ভাগৱত পঢ়ে, ভাগৱত শুনে, ভাগৱত শ্ৰদ্ধা কৰে, ভাগৱত ভক্তি কৰে, ভাগৱতে কোৱা কথাবিলাক নামানে, তেনেসকল ব্যক্তি ভাগৱত যিমানেই নপঢ়ক ক্ৰিয়া নঘটে। যি নহওক, বিশ্বাস নহ'লে একো কাম নহ'ব। বিশ্বাস কৰিয়ে কেৱল ভগৱান গুণ নামত শৰণে পখিলে এই নামে ক্ৰিয়া কৰিব। যে হওক প্ৰভুসকল, আমি দুহাৰী দি পুনৰ পাঠষাৰ বিৰাম দিব বিচাৰিছোঁ। দেৱৰ পৰম ঈশ্বৰ মাধৱ, ধৰ্মৰ ঈশ্বৰ নাম,
সুদৃঢ় বিশ্বাসে কৰি নিৰন্তৰে সকলোৱে ক'ব ডাকিব ৰাম ৰাম হৰি ৰাম ৰাম হৰি ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় শংকৰ ও হৰি ও ৰাম হে ভগৱন্ত পুৰুষ তুমি সৰ্বসাক্ষী আত্মা হৃষিকেশ জানাহা মোৰ চিত্তক শৰণাগতক ময়া তোৰক উপেক্ষা কৰা কৃষক প্ৰভু হে সাধুসকল আপোনাৰ খবৰ আজ্ঞা লৈ এই পাঠশাৰ শ্ৰীমুখে ভগৱন্ত পুৰুষে যি প্ৰকাশ কৰোৱালে ইয়াতে তাল মান সুৰ সঞ্চাৰ ৰাগ ৰাগিনী শব্দ ব্ৰহ্ম আগপিছ পঢ়া দুটা হৈছে পথৰ মহা যি মহিমাৰ কথা আমি ক্ষুদ্ৰ মনুষ্যই নাজানো সাধু খবৰ আজ্ঞা অনুযায়ী পাঠশাৰ পৰিচালনা কৰাত সৰ্বদোষ মৰিখন কৰি আপোনাৰ খবৰ শ্ৰীচৰণ সেৱা কৰিবলৈ শক্তি দি কৃপা কৰিব বুলি প্ৰাৰ্থনা ও হৰি ও কৃষ্ণ।